কত যে দেখো আৰু কত যে নেদেখো unseen world, the unseen world, the unseen জীৱনটো চালা বেকাৰ একো কৰিব নোৱাৰি তাকেতো বে কিবা এটা কৰিব লাগিব কিবা এটা কৰিব লাগিব কৰিব লাগিব কিবা এটা এনেকে নহ'ব নহয় কি কৰিম কি কিবা এটা নিজৰ জীৱনৰ কাৰণে কিবা এটা কৰিম এনেকৈ দিছোঁ জীৱনটো ঐ তহঁত বেটা আবে ক'ত গলি ইয়াক বিচাৰি উলিয়াব লাগিব তাৰ তলত থাকিলেও ইয়াক বিচাৰি উলিয়ামে ইয়াক বিচাৰি উলিয়ামে ওলাব লাগিব দে যুদ্ধ মোৰ প্ৰিয় আৰু গুলি মোৰ খাদ্য আবে ভাড়া খুজিছে আমাক ভাড়া খুজিছে বে কি ক'লে দাদা ভাড়া লাগে ভাড়া লাগে এটা ফুটাই দিওঁ নেকি ফুটাই দে এবাৰ ফুটাই দিলে ভাড়া নহয় তাতকৈ বহুত ওপৰৰ বস্তু পাই যাবি আবে ই ভাড়াটোতে লাগি আছে বে এইখনেই আমাৰ পৃথিৱী এখন নেদেখা পৃথিৱী The unseen world. এই ঠাইখিনি আমাৰ কাৰণে সুবিধাজনক হ'ব গম পাইছেনে বহুত ধুনীয়া জেগা ইয়াত বাক্সা আছে নেকি বে ভাই ইমানকৈ ভয় খা আমি এটা কামৰ কাৰণে ওলাই আহিছোঁ শুন এটা কামৰ কাৰণে ওলাই আহিছোঁ হয়নে নহয় এটা কামৰ কাৰণে ওলাই আহিছোঁ আমি আমাৰ এই যুদ্ধ ভয় খালে নহ'ব আৰু আমি যি কৰিম প্লেনিং মতে কৰিম আৰু ভালকৈ কৰিম ঠিক আছে ভাই দে সমস্য লাইক Yes! কিবা এটা খাব লাগিছিলে ভাই ৰ'বা না আৰে খামটো হয়নে নহয় খামটো মানে খোৱাৰো টেনশ্যন বেয়া আমাৰ সেইটো ই গম পোৱা নাই যা জংঘলৰ মাজত কিবা এটা খাই কি কথা কলি বে তইতো এইবিলাকে আমাৰ পৰিৱৰ্তন জীৱনত হৈ আছে পৰিৱৰ্তন অহালৈকে জীয়াই নাথাকো আমি আবে জুবিন দাই ঠিকেই কৈছিল কি কৈছিল পৰিৱৰ্তন শব্দটো শুনিবলৈ ভাল হৈছে পৰিৱৰ্তন আৰে ভাই জীৱনত IPS হোৱাৰ বহুত সপোন পুহি ৰাখিছিলোঁ কিন্তু হ'ব নোৱাৰিলোঁ আবে মন যায় গ'ল কাঞ্চনজংঘাও গ'ল কিন্তু পৰিৱৰ্তন নহ'ল পৰিৱৰ্তন আমি আনিম আমি নৱপ্ৰজন্মই পৰিৱৰ্তন আনিম কি কৰিব খুজিছ কিবা এটা সৰু সুৰা বিজনেছ আৰম্ভ কৰি দিওঁ এটা বিজনেছ কৰিব লাগিলে ধৰি লওক পইচা লাগিল পইচা লাগিব ভাই পইচা মেইন আমাৰ তাত পইচা নাই বিজনেছ
আৰু মাৰ্কেটত ইমান এটা কম্পিটিশ্যন চলি আছে বিজনেছৰ, গতিকে এই সময়ত আমি এটাই উপায় আছে, সেয়া হ'ল প্লেনিং। প্লেন মতে আমি কাম কৰিব লাগিব। এই সেইটো প্লেন মোৰ আছে, আমি যেদিনাখনে প্লেন এটা বনাইছিলোঁ। মোৰ মাথাত এটা আইডিয়া আহিছে। এই যে পাহাৰৰ সিটোপাৰে ফ্লেটটো আছে, তাতে এজন MLA থাকে দেই, আৰু MLA পুতেক আছে। চ' তাক যদি আমি উঠাই দিওঁ, আমাৰ হাতততো পইচা আহি যাব। কি কয়? সেই পইচা দি আমি বিজনেছ খোলা মূৰত কেনেকৈ কৰিম ভাই? ইমান টেনশ্যন ল'লে কেনেকৈ হ'ব? চা, আমি ওলাই আহিছোঁ, আমি কৰিবতো লাগিবই। কৰিব লাগিব। এই যাওঁ নাহিল চোন বাবু আজা আমি তহঁতৰতো এটা জীৱনৰ টেনশ্যন, তোৰ দুটা টেনশ্যন। এতিয়া মই এইবিলাক কাম কৰি থকাৰ কাৰণে মোৰ গাৰ্লফ্ৰেণ্ডে এইবিলাকৰ পৰা মই কাম কৰিছোঁ। দুবৰি গছকি তুমি কাষলে আহিলা, স্মৃতি হৈ বুকু কপালা, আশাৰে কাৰেং সাজি সাঁতুৰি কোবালা, খহি খহি যোৱা খহি গলা। এই প্ৰণয় এই সময় মাথো ধোৱা ধোৱা, জুই জ্বলি চাই ৰব হ'ব ধোৱা ধোৱা। ঐ, ইয়াক এইখিনিত একো কৰিব নোৱাৰোঁ, নহ'লে আমাৰ প্ৰব্লেম হৈ যাব পাৰে। জাগাটো ভাল নহয়। ঠিকেই কৈছা, ইয়াক পিছত চাই ল'ম। সদায় ৰাগবা ক'ত গুচি যায় বে? তাকেতো সেইদিনাখনে যদি সি থাকিলে হয়, আমি সেইদিনাখনে তাক ধৰিব পাৰোঁ বে। সেইদিনাও একে মানে কেইটামান ডাঙৰ লেকচাৰ দিব আৰু পটাককে গুচি যাব, গায়ব হৈ যাব। আবে তলৰ পিনে চা, সেইজন অমৰা ভায়েক সমীৰ নহয় জানো? আবে ধৰ ইয়াক। জাগাত মাল টপকিছে চালা, উঠাই দিওঁ। শুই থাকিবলৈ জন্ম পোৱা নাই, জন্ম পাইছোঁ মানে যুঁজিবলৈ, আৰু যুঁজি যাম নমৰালৈকে।
তিনিজনক চিনিব পৰা গৈছে আৰু সেইকেইজন হ'ল মিতু, ৰাগ কাশ্যপ আৰু বাবু গগৈ। গতিকে তীব্ৰ গতিত চলিছে এতিয়া আৰক্ষীৰ অভিযান। তোক আমি একো নকৰো, কেৱল মাল দে। বাপেৰক ফোন লাগা। নাম্বাৰ দে নাম্বাৰ দে নাম্বাৰ নিদিয় নাম্বাৰ নিদিয় তালা চিধা ওপৰ যাবি। এই ইয়াৰ অলপ বেছি হৈছে বেছি হৈছে তালা লাফৰাটো দিয়ে দে নেকি তালা। নাম্বাৰ দে নাম্বাৰ দে মাল দে মাল নাম্বাৰ দে নাম্বাৰ জীৱন এনে যাব তাৰ টকা দে নাম্বাৰ দে নহবা মাল দে কিবা তই কিবা এটা দিব লাগিব কিবা এটা দিব লাগিব নহ'লে তুমি চিধা উৎপাত যাবা জীৱন বৰবাদ হৈ যাব চালা চালা বৰবাদ জীৱন বৰবাদ হৈ যাব মোবাইল দে Gol deh. Finish mal. Bau finish. Bau finish. Yalah. তহঁতে মোক মাৰিলি কিন্তু মানুহটো যে মৰিলো নে বাচি আছো এইটো কিন্তু তহঁতে নাচালে এনে নাই কেলা তহঁতৰ ক'ত পাৰি এতিয়া কি কৰোঁ কি নকৰোঁ এনেকুৱা হৈছোঁ। আজি দীপেও বুজালে সৰুতে আমি কেইটা কম লগাইছিলোঁ নে। তহঁতক মই কালিৰ পৰা ফোন কৰি আছোঁ, ভিডিঅ' কলো কৰিছোঁ, তহঁতে এজনেও ৰিচিভ কৰা নাই কেলে? কালি তহঁতৰ এটা মই নিউজ পালোঁ নহয় পৰ্টেলত, কি শুনিছোঁ এইবোৰ? হা তহঁতক আগতেও কৈছিলোঁ মই যে এই বেয়া ধান্দাত নানামিবি বুজিছ। এই বেয়া ধান্দাৰে পইচা ঘটিলে জাননে নাই তহঁতে কেতিয়াও মুকলি মানে ঘূৰি ফুৰিব নোৱাৰ, সদায় পলুৱাই ফুৰিব লাগিব। আৰু এবাৰ গ্ৰ' হোৱা ষ্টাৰ্ট কৰিলেতো তই তাৰ পৰা ৰিটাৰ্ণ আহিবই নোৱাৰ। তহঁতক মই আগতেও বহুতবাৰ কৈ আহিছোঁ যে এই বেয়া ধান্দাত নানামিবি বুজিছ। তহঁতে উভতীয়া বুজিছ। মই গুৱাহাটী আহি আছোঁ, তহঁতক ৱাৰ্ণ কৰি দিছোঁ। মই গুৱাহাটী আহি পোৱাৰ আগতে তহঁতে চেঞ্জ হ, বন্ধুত্বৰ খাতিৰত প্লিজ চেঞ্জ হৈ যায়। এই প্ৰণয় এই সময় মাথো পুলিচ এতিয়া আমাৰ পিছত, মিডিয়া আমাৰ পিছত, চেছ হৈ গ'ল চাল্লা। টাইমত নাথাকাবে মাৰিও গুচি আহিলো তাক চালা জীৱনটো এনেকুৱা হৈ গ'ল আমাক কেৱল বৰবাদ। পইচা পাতি একো নোলালা, কি পাম কি আমি জীৱনটোত কি পাম কি পাম? কৰিব লগা আমাৰ বহুত আছে, শুদ্ধ পাত বহুত আছে, শুদ্ধ পাতেৰে যাবা চাব ভাই শুন এটা কথাই কওঁ, আজিৰ পৰা এইবিলাক কাম বাদ দে, এইবিলাক কাম নকৰো। ভাল পথ এটা বিচাৰি ভাল কাম কৰিম, আমি ভাল কাম কৰিম আজিৰ পৰা। ভাল কাম কৰি আমি এইবিলাকৰ পৰা আঁতৰি আমি ভাল কাম কৰিব লগা বহুত আছে, বহুত আছে। আমিনো মাৰ্ডাৰ কৰি কেইটাৰ পৰা কেই টকা তোলে, 1 টকা 1 পইচা একো পোৱা নাই। এখন মুক্ত পৃথিৱী আৰু এটা নতুন ৰাস্তা, এটা ধুনীয়া সপোন আমাৰ থাকিব, থাকিব। ঠিক আছে। Stop.
জীবন জিন্দাবাদ।